মালবিলাক আপোনালোকে চাওক কেনেকুৱা। কাৰো যদি হ'লচেল লাগে যোগাযোগ কৰিব পাৰে। অনলি হ'লচেল। ৰিটেইলতো ইয়াৰ পৰা আহি লৈ যাব লাগিব। হ'লচেল হ'লে তাতে পਹੁঁচাই দিম। আপোনালোকে কল কৰিব, নাম্বাৰটো মই দি দিম। চাব মাল ষ্টকে ষ্টক, কিমান ষ্টক আছে। খিৰিকী, দৰ্জা, পাল্লা, পোষ্ট, যিকোনো বস্তু লাগে আপোনালোকে যোগাযোগ কৰিব পাৰে নাম্বাৰত। এটা মই নাম্বাৰ দি দিম। সেইবিলাক চাব ডাঙৰ ডাঙৰ পাল্লা, মেইন দৰ্জা, বাথৰুমৰ, লেট্ৰিনৰ দৰ্জাবিলাক, ফ্ৰেমবিলাক, এইবিলাক চব কাৰো লাগিলে যোগাযোগ কৰিব। 3 পাল্লা, 2 পাল্লা, যিমান দৰ্জাৰ আইটেম আছে চিমেণ্টৰ চব আছে। এইবিলাক চাব ভেন্টিলেটৰবিলাক, যিকোনো বস্তু লাগে আপোনালোকে যোগাযোগ কৰিব পাৰে। হ'লচেলে ল'ব না 5 পিচ ল'ব না 10 পিচ ল'ব, কল কৰি সুধিলে হ'ল। চাব এইবিলাক পোষ্ট লাগিলে কাৰো যোগাযোগ কৰিব পাৰে। 10 পিচ লাগে না 15 পিচ লাগে না 20 পিচ লাগে আপোনালোকে যোগাযোগ কৰক, মাল গাড়ীত পঠাই দিম। যোগাযোগ কৰি দাম দৰটো আলোচনা কৰি ল'ব, কিমান পিচ লাগিব, ৰেটটো কিমান হ'ব মই ফোনত কৈ দিম। চাব কাৰো লাগিলে যোগাযোগ কৰিব পাৰে। এনেই মিছামিছি কল কৰি লাভ নাই। যাৰ লাগিব সেই কল কৰিব। চাব এইবিলাক দৰ্জাবিলাক, মেইন দৰ্জা যদি কাৰো লাগে, ডাঙৰ দৰ্জা, সৰু দৰ্জা, হাইটটো কম বেছি, সেইবিলাক পোষ্ট লাগিলে যোগাযোগ কৰিব পাৰে। কিমান বনাই ষ্টক দিয়া হৈছে লাগিলে অৰ্ডাৰ কৰিব পাৰে। চাব সেইফালে ষ্টক দেওয়া আছে পোষ্টবিলাক, বহুত আছে আৰু গোটেইখিনি দেখাব নোৱাৰোঁ।